এগৰাকী শিক্ষয়িত্ৰীৰ বিশেষ সফলতা। নিউজ ডি লাইফৰ জৰিয়তে আজি আমি ক'বলৈ ওলাইছোঁ গোৱালপাৰা জিলাৰ ধূপধাৰা থানাৰ অন্তৰ্গত ধানবাৰী গাঁৱৰ এগৰাকী অংগনবাদী শিক্ষয়িত্ৰীৰ কথা। আৰু এইগৰাকী শিক্ষয়িত্ৰীৰ নাম ৰবিয়া খাতুন। আৰু এই শিক্ষয়িত্ৰীগৰাকীৰ ঘৰ ধানবাৰী গাঁৱত। আৰু এই ৰবিয়া খাতুনক গেষ্ট হিচাপে মাতিছিল দিল্লীলৈ যোৱাৰ বাবে ঘৰৰ পৰা ওলাইছিল 13 আগষ্ট তাৰিখে। আৰু 14 আগষ্টৰ দিনা বিমানযোগে গৈছিল শিক্ষয়িত্ৰী ৰবিয়া খাতুনে। আৰু 15 আগষ্টৰ দিনাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত একেলগে পতাকা উত্তোলন কৰে এইগৰাকী শিক্ষয়িত্ৰী ৰবিয়া খাতুনে। পতাকা উত্তোলন কৰাৰ পিছত এইগৰাকী শিক্ষয়িত্ৰী ৰবিয়া খাতুনক সম্বৰ্ধনা হিচাপে আগবঢ়ায় এটি ক্ষুদ্ৰ বঁটা। আৰু এই বঁটাখনৰ লগত আগবঢ়ায় আৰু কিছু অন্যান্য সামগ্ৰী। শিক্ষয়িত্ৰী ৰবিয়া খাতুনৰ কিছু কথা আমি আপোনালোকলৈ আগুৱাই দিছোঁ। নমস্কাৰ, মই প্ৰথমতে আপোনালোকৰ নিউ HD চেনেলক ধন্যবাদ জনাইছোঁ। মই 13 তাৰিখত ঘৰৰ পৰা দিল্লীলৈ গৈছিলোঁ। তাতে মই 15 তাৰিখত দিল্লীত গৈ পাইছোঁ আৰু 16 তাৰিখত মই ৰিটাৰ্ণ হৈছোঁ। মই দিল্লীত যোৱাৰ পিছত মিনিষ্ট্ৰী ডিফেন্সৰ পৰা এই ট্ৰফিটো মানে সম্বৰ্ধনা হিচাপে আগবঢ়ায়। মই দিল্লীত যোৱাৰ পিছত মিনিষ্ট্ৰী ডিফেন্সৰ পৰা এই ট্ৰফিটো আগবঢ়ায়। আৰু আপুনি তেখেতসকলক ধন্যবাদ দিব নে নাই? তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে মই বাইদেউগৰাকী একদম মোৰ অন্তৰৰ পৰা মই আমাৰ আৰু 781 ধানবাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতে এইবাৰ 79 সংখ্যক স্বাধীনতা দিৱস যি দিল্লীত আমাৰ লালকিল্লাত প্ৰতি বছৰে পতাকা উত্তোলন কৰি আহে আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ে, এইবাৰ সেই কাৰ্যসূচী আমাৰ গোৱালপাৰা জিলাৰ পৰাই আমাৰ এই 781 ধানবাৰী প্ৰাথমিক বিদ্যালয় কেম্পাছত থকা আমাৰ এই অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী ৰবিয়া খাতুন বাইদেউক তাতে আমন্ত্ৰিত অতিথি হিচাপে বিশিষ্ট অতিথি হিচাপে তাত আমন্ত্ৰণ জনোৱাৰ বাবে আমি অতিকৈ আনন্দিত হৈছোঁ। আৰু এই চেগতে আমি সম্পূৰ্ণ কেন্দ্ৰীয় চৰকাৰকো তেওঁলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এনেকুৱা পিছপৰা অঞ্চলৰ পৰা এজন অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীক এই ইমান ডাঙৰ এটা মহোৎসৱত এটা অনুষ্ঠানত তাতে বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে মই প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। আৰু এই চেগতে মই অতিকৈ সুখী আৰু বাইদেউক পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এইখিনিয়ে ক'ব লগা। ধানবাৰীৰ পৰা হামিদুল ইছলামৰ ৰিপৰ্ট, নিউজ ডি লাইফ।